আপোনাৰ হাতত যাদু আছে। এটা কমন সেন্টেন্স। কোনোবা চিত্ৰকৰে অঁকা ধুনীয়া ছবিবোৰ দেখি আমি স্বতঃস্ফূৰ্তভাৱে ব্যৱহাৰ কৰা এটা বাক্য। সেয়া লাগিলে যিকোনো ছ'চিয়েল মিডিয়াই হওক বা ফেচ টু ফেচ, আমি এৰি দিওঁ এই বাক্য। কেতিয়াবা অনুভৱ কৰি, হয়তো কেতিয়াবা অনুভৱ নকৰাকৈ। আৰু এনেকৈয়ে আৰম্ভ হৈছিল এই কাহিনীটো। এজন চিক্ৰেট আৰ্টিষ্ট, যাক মই লগ পাইছিলোঁ ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্টবোৰ একচেপ্ট কৰি থাকোঁতে। সাধাৰণতে মই প্ৰফাইল পিকচাৰ নথকা একাউণ্টবোৰ একচেপ্ট নকৰোঁ। একাউণ্টটোৰ নাম আছিল চিক্ৰেট আৰ্টিষ্ট। প্ৰফাইল পিকচাৰখনত এখন পেইণ্টিং আছিল। আৰু এটা কথা, প্ৰফাইলটো লক কৰি থোৱা নাছিল। গতিকে প্ৰফাইলটো খুলি চাই দেখিলোঁ খুব ধুনীয়া ধুনীয়া পেইণ্টিঙৰ ফটো দি থৈছে। ছবিবোৰ চাই ভাল লাগিল আৰু ৰিকুৱেষ্টটো একচেপ্ট কৰি দিলোঁ। এদিন চিক্ৰেট আৰ্টিষ্টে নতুন ছবি এখন আপলোড দিলে। খুব আকৰ্ষণীয় আছিল। হাৰ্ট ৰিয়েক্ট এটা দি কমেণ্ট এটা দিলোঁ, আপোনাৰ হাতত যাদু আছে। আচলতে পেইণ্টিংখন মোৰ খুব পচন্দ হৈছিল আৰু মই ক্ৰয় কৰিব খুজিছিলোঁ ছবিখন। ভাবিছিলোঁ নতুনকৈ লোৱা ঘৰটোৰ ড্ৰয়িং ৰুমত সজাম ছবিখন। মোবাইলৰ নটিফিকেশ্যন বাজি উঠিল। খুলি চাই দেখিলোঁ ফেচবুকৰ নটিফিকেশ্যন। চিক্ৰেট আৰ্টিষ্টে ৰিপ্লাই দিছে স্মাইলি এটাৰে। লগে লগে ইনবক্সত গৈ মেছেজ কৰিলোঁ, ছবিখন বিক্ৰী কৰিব নেকি? দুদিনমানৰ পাছত ৰিপ্লাই আহিল, এই নম্বৰত যোগাযোগ কৰিব। ফোন নম্বৰ এটা দিলে। মই আগতেও কৈছোঁ যে পেইণ্টিংখনে মোক বহুত বেছিকৈ আকৰ্ষণ কৰি আছিল। বহুত ভাবি গুণি ফোন লগালোঁ। ফোনটো ভালেমান সময় ৰিং কৰাৰ পাছত ৰিচিভ কৰিলে। প্ৰথমে ময়ে ক'লোঁ, হেল্ল', চিক্ৰেট আৰ্টিষ্ট হয়নে? সিফালৰ পৰা মাত আহিল, নাৰী কণ্ঠ। ক'লে, হয়, দিছোঁ তেখেতক। গম পালোঁ চিক্ৰেট আৰ্টিষ্ট এজন পুৰুষ। মোৰ চিনাকিটো দি সাধাৰণ কথা বতৰা পাতি অৱগত হ'লোঁ যে তেওঁ আমাৰ ঠাইৰে। কথা বতৰা পাতি এইবাৰ আহিলোঁ পেইণ্টিঙৰ মূল্যলৈ। চিত্ৰকৰে কোৱা পেইণ্টিঙৰ মূল্যটো মোৰ পচন্দ হোৱা নাই। দামটো মই বহুত বেছি পাইছোঁ। এখন ছবিহে ইমান দাম? মই দৰদাম কৰিছোঁ। আৰে, বিচৰা বস্তু এটা সস্তাত পাবলৈ কোনে দৰদাম নকৰিব? অৱশেষত দুয়োজনৰে মাজত এটা মূল্য থিৰ হ'ল। আৰু দিন বাৰ ঠিক কৰি ছবিখন আনিবলৈ যোৱাৰ কথাখিনিও পাতি লোৱা হ'ল। শিল্পৰ সৃষ্টি আপুনি মই ভবাৰ দৰে এনেই ওপৰতে হৈ যায়নে? মই কোনোদিনে শিল্পৰ সৃষ্টি কৰা নাই আৰু হয়তো কোনোদিনে নোৱাৰিম। অথচ শিল্পৰ দৰদাম কৰিছোঁ? আচৰিত নহয়নে? আৰু এই মানসিকতাৰ বাবে জীৱনত এটা ডাঙৰ শিক্ষা পাইছিলোঁ। চিত্ৰকৰৰ লগত কথা হোৱাৰ দৰেই এদিন তেওঁলোকৰ ঘৰ ওলালোগৈ। আৰ্টিষ্টৰ পত্নীয়ে আথে বেথে বহিবলৈ দিলে। তেতিয়ালৈকে মই আৰ্টিষ্ট আৰু পেইণ্টিঙক দেখাই নাই। বহু অপেক্ষাৰ অন্ত পেলাই মানুহগৰাকীয়ে বিশেষ কোঠাটোলৈ লৈ গ'ল। মোৰ মনত বুজাব নোৱাৰা এটা ভাল লগা অনুভৱ। মনে বিচৰা পেইণ্টিংখন আজি পাম, ইত্যাদি ইত্যাদি। ইমান এক্সাইটেড হৈ থকা এটা মুহূৰ্তত মই ভবাই নাছিলোঁ যে এটা দৃশ্যই সকলো সলনি কৰি দিব। মোৰ মন, মগজু, মানসিকতা মুঠৰ ওপৰত এটা অভাৱনীয় পৰিস্থিতি। কোঠাটোলৈ মই সোমাই গৈছোঁ আৰু আৰ্টিষ্টক দেখিছোঁ। তেখেতে আন এখন ছবি আৰম্ভ কৰিছে। পকাতে বহি তেওঁ নিজৰ কাম কৰিছে। আমাক সোমাই যোৱা দেখি তেওঁ হাঁহিৰে সম্ভাষণ জনালে। তেওঁৰ ৰং তুলিকা লৈ থকা ভৰিটোলৈ চাই থাকিলোঁ কেইমুহূৰ্তমান। চোলাৰ হাত দুটা ওলমি আছে। দৃশ্যটো দেখাৰ আগলৈকে যেন নিজকে পৰ্বতৰ শিখৰত থকাজনৰ দৰেই ভাবি আছিলোঁ।
ভাৱ হৈছিল সেই মুহূৰ্তত শিখৰৰ পৰা খহি গৈ আছো মাটি যেন নুচুবগৈয়ে। তেখেতৰ সুন্দৰ সম্ভাষণতো চকু তুলি চাবলৈকো সাহস হোৱা নাছিল। তেখেতৰ ব্যংগত মোৰ তন্দ্ৰা ভাগিল। কৈছিল, হেই মিছ আৰ্ট লাভাৰ, আপুনি ছবিখন ক্ৰয় নকৰোঁ বুলি থিৰাং কৰা নাইতো? মই মাত্ৰ লাহেকৈ নাই কৰা বুলি কৈছিলোঁ। হঠাৎ কি ভাবি নাজানো মই কৈ পেলাইছিলোঁ, আপুনি প্ৰথমে বিচৰা মূল্যটোৱে মই দিব বিচাৰোঁ। লগে লগে তেওঁ কৈ উঠিল, কিয়? আপুনিতো দৰদাম কৰি আহিছিল, এতিয়া হঠাৎ মন সলনি কৰিলে যে? এটা কথা কৈ থওঁ, আপুনি যদি পুতৌ কৰি দিব বিচাৰিছে তেনেহ'লে মোক নালাগে, আৰু যদি সঁচাকৈয়ে শিল্পৰ মূল্য বুজি দিব বিচাৰিছে তেনেহ'লে দিব পাৰে। এইবাৰ মই শিল্পৰ মূল্য বুজি আৰু হৃদয়েৰে অনুভৱ কৰি সচৰাচৰ ব্যৱহাৰ কৰা কমন চেণ্টেন্সটো মডিফাই কৰি ক'লোঁ, আপোনাৰ হৃদয়ত যাদু আছে। তেখেতে হাঁহিলে মাত্ৰ। কাহিনীটো যদি ভাল লাগিল তেনেহ'লে নতুন কাহিনীবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব পাৰিব। ধন্যবাদ।